নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো মই পাৰ্থ। প্ৰিয় দৰ্শক কোটি সম্প্ৰতি অসমত যি উচ্ছেদ অভিযান চলিছে সেই উচ্ছেদ অভিযানক লৈ এক প্ৰকাৰ এতিয়া বাগযুদ্ধত লিপ্ত হৈছে দুগৰাকী মুখ্যমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী আৰু পশ্চিম বংগৰ মুখ্যমন্ত্ৰী। এতিয়া যুঁজখন পৰিলক্ষিত হৈছে মমতা বেনাৰ্জী আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত। মমতা বন্দ্যোপাধ্যায় বনাম হিমন্ত বিশ্ব শৰ্মা। শেহতীয়াকৈ বংগকন্যা মমতা বেনাৰ্জীয়ে অসমৰ উচ্ছেদ অভিযানক ন্যায়িকভাৱে যি উচ্ছেদ অভিযান কৰা হৈছে, যদি ইয়াত কাৰোবাৰ উজৰ আপত্তি আছে আদালতৰ কাষ চাপিব, কিন্তু বংগকন্যাই এই যি উচ্ছেদ অভিযান মমতা বেনাৰ্জীয়ে সেই উচ্ছেদ অভিযানক আন এক ৰহন সনা পৰিলক্ষিত হৈছে। তেওঁ কৈছে এই উচ্ছেদ অভিযান বাংলাভাষী লোকসকলৰ বিৰুদ্ধে। অসমত তেওঁ ইমান পৰ্যন্ত কৈছে অসমত যিসকলে বাংলা ভাষা কয়, বাংলা যিসকলৰ মাতৃভাষা বা সেই বাংলা ভাষা কোৱাৰ কাৰণে তেওঁলোকক জেলত ভৰাই দিয়া হৈছে। শেহতীয়াকৈ আজিও বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এক মন্তব্য কৰিছে, যিটো মন্তব্যৰ শিৰোনাম দখল কৰিছে। তেওঁ কৈছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক উদ্দেশ্যি পশ্চিমবংগত তেওঁ যাতে পশ্চিমবংগৰ বিষয়ত সোমাই নপৰে। যদি পশ্চিমবংগৰ বিষয়সমূহত তেওঁ নিজৰ মন্তব্য হকে বিহকে আগবঢ়াই থাকে, তেতিয়াহ'লে সুস্মিতা দেৱ, টিএমচিৰ সাংসদ সুস্মিতা দেৱক মমতা বেনাৰ্জীয়ে নিৰ্দেশ দিব অসমত প্ৰতিবাদ কৰিবলৈ, আৰু প্ৰতিবাদ কৰাৰ পিছত তেওঁ চাব কেনেকৈ হিমন্ত বিশ্ব শৰ্মাই বাংলাভাষী অসমৰ লোকসকলৰ বাংলাভাষী অসমৰ প্ৰতিবাদকাৰীসকলক ডিটেনশ্যন কেন্দ্ৰত সোমোৱাই। অৰ্থাৎ মমতা বেনাৰ্জীয়ে পুনৰ কৈছে অসমত উচ্ছেদ যিসকলক কৰা হৈছে, সেই উচ্ছেদ যিসকলক কৰা হৈছে তেওঁলোক বাংলাভাষী, অৰ্থাৎ তেওঁলোক বাংলাভাষী হোৱাৰ কাৰণে তেওঁলোকক তেনেধৰণৰ শাস্তি দিয়া হৈছে। সেই মন্তব্য পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীৰ। ইয়াৰ প্ৰত্যুত্তৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দিছে। তেওঁ একাধিকবাৰ লিখিছে এই যি অসমত উচ্ছেদ অভিযান চলি আছে, সেই উচ্ছেদ অভিযান অসমৰ যি আইডেণ্টিটি, সেই আইডেণ্টিটি ৰক্ষাৰ অভিযান। আৰু ইয়াৰ বিপৰীতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মমতা বেনাৰ্জীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। তেওঁ কৈছে মমতা বেনাৰ্জীয়ে পশ্চিমবংগৰ যি ভৱিষ্যতত ভাবুকিৰ সৃষ্টি কৰিছে, ভাবুকি আনিছে কেনেকৈ এক বিশেষ ধৰ্মৰ বিদেশীক বা বিশেষ ধৰ্মৰ বাংলাদেশী, বিশেষ সম্প্ৰদায়ৰ বাংলাদেশীক পশ্চিমবংগত এনক্ৰচমেণ্ট কৰিবলৈ বা বেদখল কৰিবলৈ, অবাধে বেদখল কৰিবলৈ অনুমতি দি, ভোট বেংকৰ স্বাৰ্থত অনুমতি দি পশ্চিমবংগৰ যি আইডেণ্টিটি, সেই আইডেণ্টিটিক বিপদত পেলাইছে। আৰু তাৰ সমান্তৰালকৈ ভাৰতৰ অখণ্ডতাৰ সৈতে তেওঁ আপোচ কৰিছে কেৱল শাসনত থাকিবলৈ। গতিকে এনেধৰণৰ বাকবিতণ্ডা দুয়োগৰাকীৰ মাজত পৰিলক্ষিত হৈছে। অসমত যদি সাধাৰণভাৱেও চোৱা যায়, যিসকলক উচ্ছেদ কৰা হৈছে তেওঁলোকক আইনৰ গণ্ডিৰ মাজত উচ্ছেদ কৰা হৈছে নে বেআইনীভাৱে উচ্ছেদ কৰা হৈছে, তেওঁলোকে সঁচাকৈ বেদখল কৰিছিলে নে নাই, সেয়া অন্য বিষয়। আইন আদালতত সেই বিষয়বোৰৰ নিষ্পত্তি হ'ব। অসমৰ মুখ্যমন্ত্ৰীয়ে এভিডেন্স দি দাবী কৰিছে অসমৰ বনাঞ্চল বা চৰকাৰী ভূমিত তেনেধৰণৰ বেদখল হৈছে, আৰু বেদখলকাৰীবোৰ হৈছে বংগমূলীয় ইছলাম ধৰ্মী লোকসকল। আৰু বেদখল কৰাৰ উদ্দেশ্যৰ আঁৰত অন্তৰ্নিহিত হৈ আছে এক ষড়যন্ত্ৰ। অসমৰ মুখ্যমন্ত্ৰীৰ মতে সেই ষড়যন্ত্ৰ হৈছে, যিহেতু মধ্য অসম আৰু নামনি অসমৰ একাধিক জিলাত, বহুকেইখন 4-5খন জিলাত বংগমূলীয় ইছলাম ধৰ্মী লোকসকল ইতিমধ্যে সংখ্যাগৰিষ্ঠ। গতিকে তেওঁলোকৰ সংখ্যা বৃদ্ধি কৰিবলৈ পৰিকল্পিতভাৱে উজনিৰ ঠাইবোৰ এতিয়া বেদখল কৰিবলৈ আৰম্ভ কৰিছে, যাতে প্ৰতিটো সমষ্টিতে বংগমূলীয় ইছলাম ধৰ্মী লোকৰ 40-50 হাজাৰ, প্ৰতিটো বিধানসভা সমষ্টিতে 40-50 হাজাৰ জনসংখ্যা থাকে। আৰু পলিটিকেলি বা ইলেক্টৰেলি তেওঁলোক ডিচাইচিভ হ'ব পাৰে, নিৰ্ণায়ক ভূমিকা তেওঁলোকে ল'ব পাৰে। সেই উদ্দেশ্য, অৰ্থাৎ অস্তিত্বৰ সংকটৰ সৃষ্টি হৈছে মুখ্যমন্ত্ৰীৰ চিধাভাষ্য। মন কৰিব, তাৰ লগত এটা কথা ক'ব লাগিব, ডিলিমিটেশ্যন কৰা হৈছিল অসমত, আৰু সেই সময়ত ডিলিমিটেশ্যনৰ সময়টো কিন্তু কোৱা হৈছিলে, শাসক দলে দাবী কৰিছিল ডিলিমিটেশ্যনৰ যোগেদি এনেভাৱে অসমৰ সমষ্টিসমূহক নিৰ্ধাৰিত কৰা হৈছে যাতে 100 বা 105টা সমষ্টিত খিলঞ্জীয়া লোকেই জয়ী হৈ আহিব পাৰে। সমষ্টিসমূহৰ নতুনকৈ নিৰ্ধাৰিত কৰা সমষ্টিসমূহৰ জনসংখ্যা এনেদৰে নিৰূপিত কৰা হৈছে যাতে 100তকৈ অধিক সমষ্টিত 100 খিলঞ্জীয়া লোক জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈ আহিব পাৰে। অৰ্থাৎ আহিবলগীয়া প্ৰায় 20-25টা বছৰ পলিটিকেল যি ডিচিশ্যন মেকিঙৰ যিটো পাৱাৰ, ক্ষমতা, সেই ক্ষমতা খিলঞ্জীয়া হাতত থাকিব ডিলিমিটেশ্যন প্ৰক্ৰিয়াটোৰ যোগেদি। সেই কথা কোৱা হৈছিল অস্তিত্বৰ সংকটৰ সমস্যাটোক নিৰাময় সেই ধৰণেৰে কৰা হ'ল বুলি কোৱা হৈছিল।
তাৰ পিছত আকৌ এনে ধৰণৰে অস্তিত্বৰ সংকট আহিছে মুখ্যমন্ত্ৰীৰ মতে এয়া নেৰেটিভ নহয় এয়া হৈছে বাস্তৱ গতিকে ডিলিমিটেশনৰ যোগেদি অস্তিত্বৰ সংকটৰ সমস্যাটো বা খিলঞ্জীয়া সুৰক্ষা কৰাৰ বিষয়টো এড্ৰেছ কৰা নহল সমস্যাটো সমাধান নহল কাৰণ এই সমস্যাটো পুনৰ আত্মপ্ৰকাশ কৰিলে গতিকে এই সমস্যাটোৰ সমাধানৰ দিশত অসম চৰকাৰ অগ্ৰসৰ হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰিব খোজে তাৰ সমান্তৰালকৈ যেহেতু নিৰ্বাচন আহি আছে নিৰ্বাচনত পুনৰ হৰাইঘাটৰ শেষৰণৰ যিটো নেৰেটিভ সেই নেৰেটিভটো এফাল বহুলোকে ক'ব খোজে সেই নেৰেটিভটো এৰি দিয়া হৈছে এই উচ্ছেদৰ সমান্তৰালকৈ সেই নেৰেটিভটো এৰি দিয়া হৈছে খিলঞ্জীয়াৰ অস্তিত্বৰ সংকটৰ যি এক নেৰেটিভ সেই নেৰেটিভটো পুনৰ এৰি দিয়া হৈছে এনে ধৰণৰ মন্তব্যবোৰ বিভিন্ন মহলৰ পৰা আহি আছে তাৰ মাজতে বংগকন্যা মমতা বেনাৰ্জী আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাজত এই বাক বিতণ্ডা পৰিলক্ষিত হৈছে কিন্তু এটা কথা স্পষ্ট অসমত মূলত যি সকলে বেদখল কৰিছে বেদখলকাৰীৰ ভিতৰত অধিক সংখ্যক আপাতত দৃষ্টিত অধিক সংখ্যক ইসলাম ধৰ্মীয় বংগমূলীয় ইসলাম ধৰ্মী লোক বুলি বিভিন্নজনে ক'ব খোজে পৰিসংখ্যাই কি কয় সেই বিষয়েও আপোনালোকৰ সন্মুখলৈ আহিম প্ৰায় 23 লক্ষ এনে ধৰণৰ বেদখলকাৰী বংগমূলীয় ইসলাম ধৰ্মী বুলি বিশেষজ্ঞই ক'ব বিচাৰে গতিকে সেই দৃষ্টিৰ পৰা এই যি উচ্ছেদৰ অভিযান সেই উচ্ছেদৰ অভিযান বাংলা ভাষী লোকসকলৰ বিৰুদ্ধে নহয় বুলি এক প্ৰকাৰ এই মুহূৰ্তত কৈ দিব পৰা যায় উচ্ছেদ অভিযান যি সকলে বেদখলকাৰী কৰিছে সেই সকলৰ বিৰুদ্ধে এই বেদখলকাৰী সকলৰ ভিতৰত হিন্দু লোকো থাকিব পাৰে মুছলিম লোকো থাকিব পাৰে যিকোনো সম্প্ৰদায়ৰ লোক থাকিব পাৰে কাৰণ বেদখলকাৰী অপৰাধ কিন্তু আপাত দৃষ্টিত বেদখলকাৰীবোৰৰ মাজত ইসলাম ধৰ্মীয় বংগমূলীয় ইসলাম ধৰ্মী লোক বেছিকৈ দেখা পোৱা গৈছে আৰু মুখ্যমন্ত্ৰীয়ে কৈছে ইয়াৰ কাৰণটো হৈছে সেই যি ষড়যন্ত্ৰ উজনিৰ জনগাঁথনি পৰিৱৰ্তনৰ যি ষড়যন্ত্ৰ সেই ষড়যন্ত্ৰই হৈছে ইয়াৰ মূল কাৰণ এতিয়া মই আন এটা বিষয়ৰ দৃষ্টি গোচৰ কৰিব বিচাৰিছো প্ৰিয় দৰ্শক আপোনালোকৰ এটা মুখ্যমন্ত্ৰীৰ ফেচবুকত মন্তব্য এই মন্তব্যটো সঞ্জয় হেগড়ে এটা মন্তব্য কৰিছিল জ্যেষ্ঠ অধিবক্তা সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ তেওঁ কৈছিল নট এভৰি বেংগলী স্পিকিং মুছলিম ইন আসাম ইজ আ বাংলাদেশী The history and geography of the Assam and undivided Bengal is far too complex for such lazy thinking. অসমৰ প্ৰতিগৰাকী বংগভাষী বাংলাভাষী মুছলমান বাংলাদেশী নহয় not necessarily every Bengali speaking Muslim in Assam is Bangladeshi. তেওঁ লগতে কৈছে অসম আৰু বংগৰ যি ভূগোল সেই ভূগোল ইমানেই জটিল যথেষ্ট জটিল আৰু ইমানেই জটিল আৰু সেই জটিলতাই এনে ধৰণৰ লেজি থিংকিংক কেতিয়াও সমৰ্থন নিদিয়ে অৰ্থাৎ কথাটো হৈছে অসমৰ প্ৰতিগৰাকী বাংলাভাষী মুছলিম বাংলাদেশী নহয় ইয়াৰ প্ৰত্যুত্তৰ অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে দিছে তেওঁ কৈছে সহমত পোষণ কৰিছো কিন্তু কিছু কথা ক'ব লাগিব অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে মানিছে যে অসমত বসবাস কৰা প্ৰতিগৰাকী বাংলাভাষী মুছলমান বাংলাদেশী নহয় আৰু তাৰ সমান্তৰালকৈ আমি সকলোৱে জানো 1971 চন হৈছে অসমৰ বেলিকা ভিত্তিবৰ্ষ যদি কোনোবা 1900 যদি আমি ধৰি লওঁ 1901 চনৰ পৰা বংগদেশৰ পৰা অসমলৈ প্ৰব্ৰজন আৰম্ভ হৈছিল বাংলাভাষী মুছলমানৰ তেনে ক্ষেত্ৰত 1901 চনৰ পৰা 1971 চনলৈকে যি সকল অসমলৈ আহিল তেওঁলোকে ভাৰতীয় হোৱাৰ মৰ্যাদা লাভ কৰিছে তেওঁলোক ভাৰতীয় তেনে ক্ষেত্ৰত এটো কোনো ৰকেট সায়েন্স নহয় বুজি পাবলৈ যে প্ৰতিগৰাকী অসমৰ বাংলাভাষী মুছলমান বাংলাদেশী নহয় যদি হেতে 1971 চনৰ পিছত আহিছে তেওঁ অবৈধ বাংলাদেশী তেওঁ বিতাৰিত হ'ব লাগিব তেওঁলোক হৈছে বংগমূলীয় ইছলাম ধৰ্মী ভাৰতীয় নাগৰিক যি সকলৰ ৰুটটো পূৰ্ববংগ ইষ্ট পাকিস্তান বা বাংলাদেশত পোৱা যায় অসমৰ মুখ্যমন্ত্ৰী গৰাকী আৰু কি কৈছে আইনীভাৱে তেওঁলোকে সকলোৱে হয়তো বিদেশী নহবও পাৰে আইনীভাৱে তেওঁলোক সকলো বিদেশী নহবও পাৰে কিন্তু আমি অসমৰ জনসাধাৰণ বিশেষকৈ হিন্দু সমাজ নিজৰ ভূমিতে আজি ক্ৰমান্বয়ে নিখহায় সংখ্যালঘু হৈ পৰিছো হিন্দু সমাজ সংখ্যালঘু হৈ পৰিছে বুলি মুখ্যমন্ত্ৰীয়ে কৈছে কিন্তু তাৰ সমান্তৰালকৈ এই যি অস্তিত্বৰ সংকট বংগমূলীয় ইছলাম ধৰ্মী লোকসকলৰ পৰা আহিছে বুলি বিভিন্ন সময়ত কোৱা যায় এই অস্তিত্ব সংকটৰ কিন্তু সন্মুখীন হৈছে অসমৰ খিলঞ্জীয়া ইছলাম ধৰ্মী লোকসকল তাৰ পিছত মুখ্যমন্ত্ৰীয়ে কৈছে এই পৰিৱৰ্তনমূলক সকলো ঘটনাবোৰ সংঘটিত হৈছে যোৱা 60টা বছৰত তেওঁ 60টা বছৰত এনে ধৰণৰ আমূল পৰিৱৰ্তন হৈছে বুলি ক'ব বিচাৰিছে 60টা বছৰ মানে আজি 2025 মানে 1965 চনৰ পৰা 1965 চনটো তেওঁ ধৰি লৈছে কিন্তু 1965 চনৰ পৰা 1971 চনলৈ যি সকল আহিক তেওঁলোকক ভাৰতীয় হোৱাৰ যি অধিকাৰ বা ভাৰতীয় হোৱাৰ যি মৰ্যাদা সেই মৰ্যাদা তেওঁলোকক দিয়া হৈছে আৰু 71 চনৰ পিছত যদি কোনোবা আহিছে সেইবোৰ বিতাৰিত হ'ব লাগিব আইনে তেনে ধৰণৰ বিশ্লেষণ আগবঢ়ায়
যি কি নহওক আমি আমাৰ সংস্কৃতি হেৰুৱাইছো আমাৰ ভূমি উপাসনাস্থলী হেৰুৱাইছো আমি আমাৰ সংস্কৃতি হেৰুৱালো বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে আইনে আমাক কোনো প্ৰতিকাৰ নিদিয়ে আৰু আমি যি সংস্কৃতি হেৰুৱালো আমি আমাৰ ভূমি হেৰুৱালো উপাসনাস্থলী হেৰুৱালো ইয়াৰ প্ৰতিকাৰ আমাক আইনে নিদিয়ে তেতিয়া হলে কেনেকৈ আমি আমাৰ উপাসনাস্থলী ঘূৰাই লম কেনেকৈ আমি ভূমি ঘূৰাই লম আইনৰ যোগেদি যদি ঘূৰাই লব নোৱাৰো আমি কেনেকৈ ঘূৰাই লম এই মুহূৰ্তত কিন্তু এইটো এটা ডাঙৰ প্ৰশ্ন সেইবাবে আমি প্ৰাণে প্ৰাণে চেষ্টা কৰিছো প্ৰতিশোধৰ বাবে নহয় জীয়াই থকাৰ বাবে প্ৰাণে প্ৰাণে কি চেষ্টা কৰিছো উচ্ছেদ কৰি সেই সকল লোকক যিসকলে বেদখল কৰিছিল সেই স্থানৰ পৰা আঁতৰাই আমি যি জাতুৰাৰ যি কাম কৰিছো হে আমাৰ প্ৰাণে প্ৰাণে কৰা চেষ্টাৰ অংশ বিশেষ নেকি এনেবোৰ প্ৰশ্ন প্ৰাসংগিক কাৰণ যদিহে সেই সকল ভাৰতীয় নাগৰিক যদিহে তেওঁলোকৰ ঘৰ আছে তেওঁলোক নিজৰ ঘৰলৈ ঘূৰি যাব আৰু তেওঁলোকৰ যদি ঘৰ নাই তেতিয়া যদি তেওঁলোকে আবেদন কৰে তেওঁলোকক চৰকাৰে মাটি দিব লাগিব কাৰণ তেওঁলোক ভাৰতীয় নাগৰিক যি কি নহওক লগতে মুখ্যমন্ত্ৰী কৈছে হয় আমি হয়তো এক পৰাজয়ৰ যুঁজত যুঁজি আছো কিন্তু আমি যুঁজি যাম আইনৰ সীমাৰ ভিতৰত থাকি মৰ্যাদাৰে আমাৰ অসমৰ আত্মাক ৰক্ষাৰ বাবে আমি হয়তো এক পৰাজয়ৰ যুঁজত যুঁজি আছো অলৰেডি পৰাজয় স্বীকাৰ কৰা সদৃশ এক মন্তব্য তেওঁ কৰা পৰিলক্ষিত হৈছে কিন্তু আমি যুঁজি যাম উইল ফাইট আমাৰ সীমাৰ ভিতৰত থাকি আমাৰ যি এক লিমিটেশন আছে লিমিটেশনত থাকি আমাৰ আত্মসন্মান ৰক্ষাৰ বাবে আমি যুঁজি যাম এই যুঁজ আমি কৰিয়ে যাম বুলি মুখ্যমন্ত্ৰীয়ে কৈছে অনুগ্ৰহ কৰি আমাক বাধা নিদিব আমাৰ অধিকাৰৰ বাবে কৰা যুঁজখন আমাক বাধা নিদিব আমাৰ বাবে এয়া হৈছে আমাৰ অস্তিত্ব ৰক্ষাৰ শেষ যুঁজ পুনৰ অস্তিত্ব ৰক্ষাৰ শেষ যুঁজ 2019তো হৰাইঘাটৰ শেষ যুঁজ আছিল এইবাৰ অস্তিত্ব ৰক্ষাৰ শেষ যুঁজ এই যুঁজখন কেনেকুৱা হ'ব আপোনালোকৰ পৰা জানিব বিচাৰিম যুঁজখন কেনেকুৱা হ'ব যুঁজখনৰ কাৰণে কি কি প্ৰয়োজন হ'ব যুঁজখনৰ কাৰণে যি সাংবিধানিক মুখ্যমন্ত্ৰীয়ে কৈছে আমি হয়তো এক পৰাজয়ৰ যুঁজ যুঁজি আছো আমাৰ ভূমি হেৰুৱাইছো উপাসনাস্থলী হেৰুৱাইছো সংস্কৃতি হেৰুৱাইছো আইনে আমাক প্ৰতিকাৰ দিব নোৱাৰে কিয় আইনে প্ৰতিকাৰ দিব নোৱাৰে সাংবিধানিক সুৰক্ষা কবচ সংসদৰ মজিয়াৰ পৰা কিয় লাভ কৰিব পৰা নাযায় আইএলপি কিয় লাভ কৰিব পৰা নাযায় অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ কিয় দিব পৰা নাযায় এইবোৰ দিলে এক পৰ্যায়লৈ খিলঞ্জীয়া সুৰক্ষিত হৈ থাকিব বা বিদেশীৰ যি বা বংগবলীয় লোকসকলৰ যি ভাষিক বা সাংস্কৃতিক বা অৰ্থনৈতিক আগ্ৰাসন সেই আগ্ৰাসন কিছু পৰিমাণে প্ৰতিহত কৰিব পৰা যাব প্ৰতিৰোধ কৰিব পৰা যাব সেইবোৰ কিয় দিয়া নহয় এই মুহূৰ্তৰ প্ৰাসংগিক প্ৰশ্ন যুঁজখন আমি কেনেভাৱে যুঁজিছো এই যুঁজৰ যদি ব্ৰহ্মাস্ত্ৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ বা অন্যান্য বিষয়সমূহ 6 জনগোষ্ঠীৰ জনজাতিকৰণ যদি এই যুঁজৰ এক ব্ৰহ্মাস্ত্ৰ বা সাংবিধানিক সুৰক্ষা কবচ ব্ৰহ্মাস্ত্ৰ অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰা যদি ব্ৰহ্মাস্ত্ৰ সেই ব্ৰহ্মাস্ত্ৰবোৰ কিয় ব্যৱহাৰ কৰা নহয় সংসদীয় পৰিক্ৰমাৰ মাজেৰে বা বিধায়নী পৰিক্ৰমাৰ মাজেৰে এনেবোৰ প্ৰশ্ন প্ৰাসংগিক আমি কিয় পৰাজয়ৰ যুঁজ এখন যুঁজি আছো এনেবোৰ ব্ৰহ্মাস্ত্ৰ ব্যৱহাৰ কৰি এই যুঁজত আমি জয় কিয় নহওঁ এইবোৰ বিষয় কিন্তু প্ৰাসংগিক অস্তিত্ব ৰক্ষাৰ শেষ যুঁজ এইখন কেনেকৈ হ'ব পাৰে আইনী দিশ কিয় থাকিব নোৱাৰে এনেবোৰ প্ৰশ্ন আজি তাৰিখত প্ৰাসংগিক বিশ্লেষণ কৰিলো মুখ্যমন্ত্ৰীয়ে এই টুইট প্ৰদান কৰাৰ কাৰণে সদৌ শেষত যেহেতু ধৰ্ম বনাম ভাষাৰ কথা ওলাইছে হেহতিয়াকৈ এবিএমছৰ এগৰাকী নেতাই এক ব্লেকমেইল কৰা পৰিলক্ষিত হ'ল বা বিভিন্ন সময়ত কিছুমান বুদ্ধিজীৱীয়ে বা কিছু সংখ্যালঘু নেতৃত্বই কৈ থাকে বংগমূলীয় ইছলাম ধৰ্মী লোকসকলৰ কাৰণে আজি অসমীয়া ভাষাটো জীয়াই আছে অসমীয়া ভাষাটোৰ সম্প্ৰসাৰণ ঘটিছে 2011 চনৰ লোকপিয়লত অসমীয়া কোৱা লোকৰ সংখ্যা আছিল 45% আৰু ইয়াৰ কাৰণটো হৈছে ইছলাম ধৰ্মী বংগমূলীয় লোকসকলে জনসংখ্যা লোকপিয়লৰ যি যগৰাকী ব্যক্তি আহিছিল লোকপিয়ল লবলৈ তেওঁক নিজৰ ভাষা মাতৃভাষা বুলি কৈছিল অৰ্থাৎ তেওঁলোকে ক'ব বিচাৰে অসমীয়া ভাষাটো তেওঁলোকৰ কাৰণে জীয়াই আছে ইছলাম ধৰ্মী বংগমূলীয় লোকসকলৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কিন্তু এই প্ৰক্ৰিয়াটোক ব্লেকমেইল বুলি কৈছে তেওঁ কৈছে নালাগে বংগমূলীয় ইছলাম ধৰ্মী লোকসকলে অসমীয়াক মাতৃভাষা বুলি লিখিবলৈ তেওঁলোকৰ যদি মাতৃভাষা বাংলা বুলি লিখক এই প্ৰক্ৰিয়াৰ যোগেদি মুখ্যমন্ত্ৰীয়ে লগতে কৈছে এই প্ৰক্ৰিয়াৰ যোগেদি আমি বাংলাদেশী কেইটা চিনাক্ত কৰিব পাৰিম তেওঁৰ এই মন্তব্যৰ বিশ্লেষণ বিগত সময়ত আগবঢ়াইছিল তেওঁ আসলতে ক'ব কি বিচাৰিছে গতিকে যদি ভাষাৰ বিষয়টো চোৱা যায় সঁচাকৈয়ে ইছলাম ধৰ্মী বংগমূলীয় লোকসকলে নিজৰ ভাষা মাতৃভাষাতে মাতৃভাষাক তেওঁলোকে আপোন কৰি লৈছেনে যদি আপোন কৰি লৈছে কিমান পৰ্যায়লৈ আপোন কৰি লৈছে বিশেষকৈ নামনি অসমৰ চৰঞ্চলত যিবোৰ অসমীয়া স্কুল চলি আছে সেই অসমীয়া স্কুলবোৰৰ যোগেদি মাতৃভাষা তেওঁলোকৰ মাজত সম্প্ৰসাৰ হৈছে আৰু তেওঁলোকৰ মাজত জীয়াই আছে নেকি তেওঁলোকৰ মাজতহে জীয়াই আছে নেকি এনেবোৰ প্ৰশ্ন প্ৰাসংগিক যদি ভাষাৰ তালিকাখন চোৱা যায় মন কৰিব এই কিখন হৈছে দৰং মৰিগাঁও বঙাইগাঁও নগাঁও ধুবুৰী গোৱালপাৰা এই কিখন হৈছে অসমৰ মুছলিম অধ্যুষিত জিলা কেইখন যি কিখন জিলাত মুছলমানৰ জনসংখ্যা সৰ্বাধিক কৰবাত 50%ৰো অধিক আৰু সেই জিলা কেইখনৰ
জনগাঁথনিৰ এক পৰিসংখ্যা আমাৰ হাতত আছে 1991 চনৰ লোকপিয়লৰ 2001 চনৰ 2011 চনৰ লোকপিয়লৰ 1991 চনৰ পৰা 2011 চনলৈকে এই কেইখন 7খন জিলাত অসমীয়া ভাষীৰ জনসংখ্যা বৃদ্ধি হৈছে 7.34%। অসমীয়া ভাষী এই কেইখনত দৰং মৰিগাঁও বঙাইগাঁও নগাঁও ধুবুৰী গোৱালপাৰা মুছলিম অধ্যুষিত 7খন জিলা এই জিলা কেইখনত অসমীয়া কোৱা লোক 1991 চনৰ পৰা 2011 চনলৈকে বৃদ্ধি হৈছে 7%। সেই একেটা সময়তে সেম টাইম ডিউৰেশ্যনত 1991 চনৰ পৰা 2011 চনলৈ এই কেইখন মুছলিম অধ্যুষিত জিলাত বাংলা ভাষী জনসংখ্যা বৃদ্ধি হৈছে কিমান জানেনে 115.99%। 115.99% অৰ্থাৎ ডাবল হৈছে বাংলা কোৱা লোকৰ সংখ্যা ডাবল হৈছে। যদিকে তেনে স্থলত বাংলা ভাষী তেনে স্থলত বংগমূলীয় ইছলাম ধৰ্মী লোকসকলে এন মাছ সকলোৱে নিজৰ মাতৃভাষা লোকপিয়লৰ এজেণ্টক অসমীয়া বুলি কোৱাৰ যি এক ধাৰণা সেই ধাৰণা তথ্যৰ ভিত্তিত নহয় সেই কথাটো তথ্যৰ ভিত্তিত নহয় এক নেৰেটিভহে সৃষ্টি কৰিবলৈ প্ৰয়াস কৰা হৈছিল। এই কিন্তু ডেটাই তেনে ধৰণৰ এক ছবি আমাৰ সন্মুখত দাঙি ধৰে। গতিকে এই যি শেহতীয়াকৈ 2027 চনত সেন্সাস হ'ব সেই সেন্সাসে অসমীয়াৰ সন্মুখত বহু কেইটা বিস্ফোৰক তথ্য দাঙি ধৰিব। আমি গম পাম প্ৰকৃততে অসমীয়া ভাষী লোক কিমান আছে। যদিহে সঁচা অৰ্থত নিখন্দেহে কাৰোবাৰ মাতৃভাষা কেতিয়াও পৰিৱৰ্তন হ'ব নোৱাৰে। কাৰোবাৰ যদি মাতৃভাষা বাংলা তেওঁ অসমীয়া ভাষাত নিখন্দেহে সাহিত্যৰ চৰ্চা কৰিব পাৰে, অসমীয়া ভাষাৰ উত্তৰণৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিব পাৰে। কিন্তু তেওঁৰ মাতৃভাষা তেওঁৰ মাতৃৰ পৰা যিটো ভাষা লাভ কৰিছে সেই ভাষাটো তেওঁ ইনহেৰিট কৰিছে। সেই ভাষাটো তেওঁৰ পৰা বিচ্ছিন্ন কেতিয়াও হ'ব নোৱাৰে। আৰু লোকপিয়লত যিগৰাকী এজেণ্ট আহে সেইগৰাকীয়ে মাতৃভাষাটোহে বিচাৰে। মোৰ যদি মাতৃভাষা কোনোবা এগৰাকী বিশেষ ব্যক্তিৰ মাতৃভাষা বাংলা হয় আৰু কিন্তু তেওঁ অসমীয়া ভাষাৰ চৰ্চাও কৰিব পাৰে বা কোনোবা বিশেষ ব্যক্তিৰ যদি মাতৃভাষা অসমীয়া বাংলা ভাষাৰ চৰ্চাও কৰিব পাৰে, ইয়াত আচৰিত হ'বলগীয়া একো নাই। কিন্তু প্ৰকৃততে অসমীয়া মাতৃভাষাৰ লোক কিমান আছে এইবাৰ জনসংখ্যাত গম পোৱা যাব। ইছলাম ধৰ্মী লোক কিমান আছে গম পোৱা যাব। শেহতীয়াকৈ 2011 চনৰ যি সেন্সাস সেই সেন্সাসত অসমত 34% ইছলাম ধৰ্মী লোক থকাৰ কথা প্ৰকাশ পাইছিল। এইবাৰ কিমান আছে গম পোৱা যাব। আৰু এই পৰিসংখ্যাবোৰৰ পৰা লোকপিয়লৰ পিছত অসমৰ যিখন ৰাজনৈতিক ক্ষেত্ৰ সেই ৰাজনৈতিক ক্ষেত্ৰ এক নতুন গতি নতুন মাত্ৰা লাভ কৰিব। যি কি নহওক প্ৰিয় দৰ্শক, মমতা বেনাৰ্জী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাকযুদ্ধই আমাক এইখিনি বিশ্লেষণ কৰিবলৈ এক অৱকাশ প্ৰদান কৰিলে। অসমৰ জাতীয়তাবাদ ভাষিক জাতীয়তাবাদ আমি আমাৰ চুবুৰীয়া দেশ বাংলাদেশত দেখিছিলোঁ ভাষিক জাতীয়তাবাদ কি পৰ্যায় পাবগৈ পাৰে। এক ভাষাৰ কাৰণে এখন দেশৰ সৃষ্টি হ'ল। পাকিস্তান দুটুকুৰ হ'ল এক ভাষাৰ কাৰণে। বাংলাদেশত ইষ্ট পাকিস্তানত উৰ্দু ভাষা ইম্প'জ কৰাৰ যি এক প্ৰৱণতা পাকিস্তানী লিডাৰশ্বিপৰ তেতিয়া পৰিলক্ষিত হৈছিল সেই প্ৰৱণতাৰ ৰিজাল্ট আমি দেখিলোঁ এখন বাংলাদেশৰ সৃষ্টিত ভাষাৰ নামত এখন। গতিকে ভাষিক জাতীয়তাবাদৰো এক নিজা শক্তি আছে। কিন্তু কোনটো বেছি ধৰ্মৰ ভিত্তিত যি জাতীয়তাবাদ সেই জাতীয়তাবাদ বেছি শক্তিশালী নে ভাষাৰ ভিত্তিত জাতীয়তাবাদ বেছি শক্তিশালী এইবোৰ আলোচনাৰ বিষয় আপোনালোকৰ পৰা জানিব বিচাৰিম। অসমত কোনটো জাতীয়তাবাদৰ প্ৰয়োজন নে একো জাতীয়তাবাদৰ প্ৰয়োজন নাই নে এনেধৰণৰ ভাষাৰ ভিত্তিত আন এক মানৱ গোটক নিৰ্যাতিত কৰা বা তেওঁলোকক পুছবেক কৰাৰ গোটেই বিষয়টো আমি লেংগুৱেজ ফেচিজিম বুলিও ক'ব পাৰোঁ নেকি? নে ধৰ্মৰ ভিত্তিতহে এক মানৱ গোট একত্ৰিত হৈ থাকিব পাৰে? এনেবোৰ প্ৰশ্ন প্ৰাসংগিক। একাডেমিক এপ্ৰ'চৰো প্ৰয়োজন এনেবোৰ প্ৰশ্নত। বিভিন্ন একাডেমিক ডিছক'ৰ্চ এনেবোৰ বিষয়ৰ ওপৰত ইতিমধ্যে এষ্টাব্লিছ হৈছে বা এনেবোৰ বিষয় বিভিন্ন সময়ত থিয়ৰাইজো হৈছে বিভিন্ন থেচিছৰ যোগেদি। কিন্তু এনেবোৰ বিষয় প্ৰতিবাৰে প্ৰাসংগিক হৈ থাকে যেতিয়াই নিৰ্বাচন সমাগত হয়। আপোনালোকে কিভাৱে মন্তব্য বিচাৰিম আপোনালোকৰ পৰা প্ৰত্যুত্তৰ বিচাৰিম। এই বিশ্লেষণ কেনে পালে জনাব। আমাৰ ইউটিউব চেনেলৰ ফেচবুক পেজত প্ৰৱেশ কৰি মন্তব্য দিব, প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব। আপোনালোকৰ মন্তব্যৰ প্ৰতিক্ৰিয়া আমাৰ কাৰণে চালিকা শক্তি। এনেধৰণৰ শিৰোনামবোৰ পালে আমি সেই শিৰোনামবোৰৰ ভিত্তিত বা বাতৰিবোৰৰ ভিত্তিত বিশ্লেষণ আগবঢ়াই গৈ থাকিম। মন্তব্য কৰিব, প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব। কেৱল বিশ্লেষণেই নহয়, দেশ বিশ্ব ৰাজ্যৰ সকলো বা বাতৰি ৰিয়েল টাইমত পাবলৈ হ'লে ছাবস্ক্ৰাইব কৰিব আমাৰ ইউটিউব চেনেল, নতুবা ফ'ল' কৰিব ফেচবুক আৰু ইনষ্টাগ্ৰাম।